নমস্কাৰ এই মুহূৰ্তৰ অসমৰ লাখ লাখ কৃষকসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলে অহা 31 জুলাই তাৰিখৰ ভিতৰতে কৰিব লাগিব এইখন আঁচনিত আবেদন। তো অহা 31 জুলাই তাৰিখটো অন্তিম দিন হিচাপে চৰকাৰে ঘোষণা কৰিছে। তো কৃষকসকলে কোনখন আঁচনিত আবেদন কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অতুল বৰা ডাঙৰীয়াই এনেকৈ এখন আপডেট কৃষকসকলৰ বাবে প্ৰদান কৰিছে। ইয়াতে লিখা আছে, কৃষক ৰাইজৰ সৰ্বাংগীন উন্নয়ন আৰু সবলীকৰণ আমাৰ দৃঢ় লক্ষ্য। প্ৰাকৃতিক দুৰ্যোগত ক্ষয়ক্ষতি হোৱা শস্যৰ ক্ষতিপূৰণৰ বীমা আঁচনি। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে আহি গ'ল বীমা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলে লাভ কৰিব নিজৰ খেতি বাতিৰ ক্ষতিপূৰণ। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে, প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হোৱা শস্যৰ ক্ষতিপূৰণ। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। আজিয়ে কৰক 2025 বৰ্ষৰ খৰিফ শস্যৰ বীমা। বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে খেতি বাতি কৰাৰ পিছত যদি নিজৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা লাভ কৰিব বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কৰিব লাগিব আবেদন। তো যিসকল কৃষকে শালি ধানৰ খেতি কৰিব সেইসকল কৃষকে 31 জুলাই 2025 তাৰিখৰ পূৰ্বে এইখন আঁচনিত কৰিব লাগিব আবেদন, কিয়নো চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰা অনুযায়ী অহা 31 জুলাই 2025 তাৰিখটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে। তাৰপিছত লিখা আছে, অধিক জানিবলৈ pmfby.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব। লগতে এখন ফোন নম্বৰ মুকলি কৰিছে। ফোন নম্বৰটো হ'ল 14447। এইটো ফোন নম্বৰত ফোন কৰি আপোনালোকে PMFBY আঁচনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।